জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আমাৰ এই 47তম বৃহত্তৰ বেলতলা বহাগী উৎসৱ বনগাঁৱৰ অহা 9, 10, 11 মে' তাৰিখ আৰু 28, 29 আৰু 30 বহাগ 1432 এই সংবাদমেলখন আয়োজন কৰিছোঁ। সংবাদমেলত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি বিহু কেনেকৈ পাতিম, কেনেকৈ আমি আগন্তুক দিনত আমি বিহু আগুৱাই লৈ যাম, আৰু আমি বিহুত বহুতো কিছুমান তেনেকুৱা কাৰ্যসূচী লৈছোঁ। এই সকলোখিনি কথা আপোনালোকৰ আগত বিৱৰি ক'ব আমাৰ বিহু উদযাপন কমিটিৰ সভাপতি জয়ন্ত দাস ডাঙৰীয়া। সাংবাদিক বন্ধুসকল, বান্ধৱীসকল, আৰম্ভণিতে আপোনালোকক আৰু কিছু মুহূৰ্তৰ পিছত কিছু আগন্তুক যি ৰঙালী বিহু আহি আছে তাৰে ৰঙালী বিহুৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ সোঁপানে আছে ইতিমধ্যে আপোনালোকক বক্তব্য ৰাখিছিল নিকৰঞ্জন দাস ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ আৰু আমাৰ বিহু কমিটিৰ তেখেত উপদেষ্টা। বাওঁপিনে মোৰ আছে এই কমিটিৰ সাধাৰণ সম্পাদক ৰঞ্জন ৰাহা, কালচাৰেল আমাৰ ছেক্ৰেটাৰী মাইকেল আৰু আমাৰ জ্যেষ্ঠসকল আছে। আমি আজি আনুষ্ঠানিকভাৱে আমাৰ এই বিহু কাৰ্যালয়টো বিষ্ণু হোম যজ্ঞৰে এটা শুভ মুহূৰ্ত আমি আৰম্ভ কৰিছোঁ। তাৰ প্ৰত্যক্ষ সাক্ষী হিচাপে আপোনালোক ইয়াত উপস্থিত থকাই ভাল লাগিল। 3দিনীয়া কাৰ্যসূচীৰে আমি এই বিহু উদযাপন কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোক ক'লে যে 28, 29 আৰু 30 বহাগ এই 3দিনীয়া কাৰ্যসূচী আমাৰ বেলতলা বহাগী উৎসৱ, বৃহত্তৰ বেলতলা বহাগী উৎসৱ বনগাঁও এই অঞ্চলৰ আটাইতকৈ পুৰণি মঞ্চ বিহু। তাৰপিছত লাহে লাহে ইয়াত জনবসতি বৃদ্ধি হ'ল, লাহে লাহে অঞ্চল বৃদ্ধি হ'ল আৰু সেই অঞ্চলত লাহে লাহে বিহুৰ সংখ্যা বৃদ্ধি হ'ল, কিন্তু আটাইতকৈ পুৰণি বিহু